31 অক্টোবৰ বহু প্ৰত্যাশিত বহু হেঁপাহৰ প্ৰিয় শিল্পী জুবিনদাৰ ৰৈ ৰৈ বিনালে কাইলৈ শুভ মুক্তি। সেই শুভ মুক্তিৰ ক্ষণটোত আচলতে সকলোৰে মন উগুল থুগুল। ভালো লাগিছে, বেয়াও লাগিছে, ভয়ো লাগিছে। সেই বিশেষ টীমটোৰ ৰৈ ৰৈ বিনালে টীমৰ বিশেষকৈ এই মুহূৰ্তত মোৰ সৈতে আছে কণ্ঠশিল্পী তথা ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনত এইবাৰ অভিনয় কৰা আচুৰ্য বৰপাত্ৰ কাইলৈ মুকলি হ'ব। তেওঁৰ সপোনৰ চিনেমা কাইলৈ ৰাইজৰ ওচৰলৈ পাবগৈ। তেখেতে বিচৰা ধৰণে পাবগৈ আৰু সকলো গোটেই টীমটোৱে কষ্ট তেওঁৰ বিচৰা ধৰণে গোটেইখিনি কাম কৰিবলৈ চেষ্টা কৰি তেওঁৰ চিন্তাধাৰা কৰি পেলাই গোটেই ৰৈ ৰৈ বিনালেখন সম্পূৰ্ণ কৰি দাদাৰ হৈ অসমীয়া ৰাইজক কাইলৈ গতাই দিব চিনেমাখন। আৰু সকলোৱে আচলতে আমি ক'বলগীয়া একোৱেই নাই, মৰম জুবিনদাৰ প্ৰতি সদায় আছে, ৰাইজৰ আছে, জুবিনদাৰো ৰাইজৰ প্ৰতি মৰমখিনি আছে। সেই মৰমখিনিৰ মাজত চিনেমাখন থাকিব সদায়। কিন্তু সেই প্ৰস্তুত আমি কৰিব কেতিয়াও নোৱাৰোঁ। দাদা নোহোৱাৰ কথাটোতো মনলৈ নাহেই আৰু সেই নহাটো মানে মোৰ ভাবোঁ যে মোৰ মনত সপোন হৈয়ে থাকক, দিঠক চাগে কেতিয়াও নহওক, সেইটো সঁচা নহওক, সেইটো মানে মই এতিয়া এনেকুৱা মই মনৰ মাজৰ পৰা পলাওঁ সেই ঘটনাবোৰ যদি মনত পৰে। আৰু তেওঁ নাথাকিলেও নথকা বুলি আচলতে ক'বলৈও কিবা লাগে আৰু তেওঁ আছে বা তেওঁৰ আশীৰ্বাদ আছে কাৰণেই চাগে গোটেই টীমটোৱে চিনেমাখন ইমান কম সময়ত ৰাইজৰ মাজলৈ আগবঢ়াই দিব পাৰিছে আৰু সেইখিনি অকল তেওঁৰ কাৰণে সম্ভৱ হৈছে। দাদা আছে, নথকা কেতিয়াও হ'ব নোৱাৰে। আৰু যিমানখিনি বা মই অভিনয় কৰিছোঁ বুলি নকওঁ, গোটেই টীমটোৰ সকলোৰে চাগে থাকিব যে চিনেমাখন তেওঁ একেলগে চোৱাৰ। তো মোৰো বিশ্বাস যে তেওঁ একেলগেই চাব আমাৰ লগত। তেওঁ আচলতে মই সেইটোৱে কৈছোঁ, তেওঁ আমাৰ নিচিনা সাধাৰণ এজন মানুহ নহয়, তেওঁ ভগৱানৰে অৱতাৰ। তেওঁ আচলতে ভগৱানৰ অৱতাৰ নহ'লে ইমানখিনি কথা কেতিয়াও মিলিব নোৱাৰে, কেতিয়াও নিজৰ কথা নিজে কৈ পেলাই যাব নোৱাৰে। তেওঁ গোটেইখিনি কৈ থৈ গৈছে আৰু সেই সাগৰৰ চিনটোৰ পৰা আৰম্ভ কৰি তেওঁৰ লগত যিখিনি হ'ল, তেওঁ জানিছিলেই চাগে, তেওঁৰ চলটোৱে আমাক কোৱাই আছিলে আৰু আমিহে গম নাপালোঁ চাগে। ভগৱানৰ লগতে আমি লগ পালোঁ, তেওঁৰ সান্নিধ্য লাভ কৰিলোঁ। সেই একাকতালীয়ে কয় নে আপুনি যিয়ে কয়, সেইটো তেওঁৰে ইচ্ছা গোটেইখিনি। আৰু আচলতে যাৰ গান শুনি ডাঙৰ হৈ, যাৰ গান শুনি গান গাবলৈ আহিলোঁ, সেইজন মানুহ অনুৰাগী হৈ থাকিলোঁ। তেওঁ যেতিয়া চিনেমাখন কৰিবলৈ পোৱাৰ সুযোগটো মানে সকলোৱে চাগে কল্পনাৰ অতীত। মোৰ কাৰণেতো একদম সপোন যে তেওঁৰ চিনেমাত মই অভিনয় কৰিছোঁ। মই মানে বেলেগ আৰু সেইটো বুজাব নোৱাৰা এটা সুখ। লগতে সমান্তৰালভাৱে তেওঁ নথকাৰ বা তেওঁ লগত চাব নোৱাৰা যোনখিনি, সেইখিনি থাকি যাব যে তই ভাল কৰিছ, বেয়া কৰিছ, যিয়ে নহওক, তেওঁ গালি পৰাই কওক, মৰমেৰে কওক, সেইখিনিতো সদায় আমাৰ লগত থাকে। সেইখিনি নাপাম, সেইখিনি ক'বলৈ নাপাম। বাকী চব আছে, চব হৈ আছে, চব হৈ থাকিব, চব চলি থাকিব, কিন্তু তেওঁ সুখৰি আমাৰ লগত নাথাকিব। আৰু মই যদি কওঁ চাগে জুবিনদাৰ জীৱনকালত সকলোতে তেওঁ অভিনয় সকলোৱে দেখিছে, ভাল কৰিছে। এইখনত তেওঁৰ জীৱনৰে চাগে সৰ্বশ্ৰেষ্ঠ অভিনয় এইখন চিনেমা। জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ সহযোগী সৌৰভ দা আছে মোৰ লগত। দাদা, কাইলৈৰ কাৰণে কেনেধৰণৰ প্ৰিপেৰেশ্যন? মানে সঁচা কথা ক'বলৈ গ'লে শ্বুটিং কৰি থকা অৱস্থাততো ভবা নাছিলোঁ, কিন্তু কল্পনাৰ অগোচৰ ঘটনা এটা ঘটিলে। এতিয়া লাহে লাহে কাইলৈ দিনটো যে আহিছে, কাইলৈ ছবিখনে মুক্তি পাব। 31 অক্টোবৰটো জুবিন গাৰ্গে ঠিক কৰি থৈ গৈছিলে, আমি আগৰ পৰাই জানো। আগষ্টৰ মাজভাগৰ মানতে ফাইনেল হৈছিলে 31 অক্টোবৰ। তাৰপৰা আমাৰ ফালৰ পৰা কোৱা হৈছিলে যে 18 নৱেম্বৰটো কৰোঁ, জন্মদিনটো যিহেতু আহিছে। যে নাই নাই নাই, মোৰো জন্মদিন এতিয়া আৰু কি পাতি লাভ আছে, এইবিলাক দৰকাৰ নাই একো, 31 তাৰিখটো কৰোঁ। সেইমতে 31 তাৰিখটো হ'ল। বহুত কষ্টৰ মূৰত, গমেই পাইছে ৰাইজে। এতিয়া গৈ গৈ এতিয়া আমি জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে কাইলৈ মুক্তি পাব। মানে এই মুহূৰ্তত এতিয়া মানে এনেকুৱা লাগি আছে যে, কিন্তু কোনোবা সময়ত মনটো ভালো লাগে, কাইলৈৰ পৰা আমি দেখা পাম আকৌ সেই হাঁহা ফূৰ্তি কৰা মানুহটোক আমি দেখা পাম। মাজে মাজে সেইটো আহে, কোনোবা সময়ত এনেকুৱা এটা মানে দুখে খুন্দা মাৰি ধৰে, সি দেখা নাপালে। এনেকুৱা এটা দুদুল্যমান অৱস্থাতে আছোঁ।
অন্য ৰাইজে যেনেকৈ ৰৈ আছে আমিও ৰৈ আছোঁ মানে চাওক বুলিতো ক'বলগীয়া কাকো নাই হোৱা এতিয়ালৈকে কাৰণ নিজৰ মানুহটো নাইকিয়া হৈ যোৱাৰ লগে লগে প্ৰতি ঘৰ মানুহৰ আজি যিটো অৱস্থা হৈ আছে আমাৰো সেই একেটাই হৈ আছে মই যোৱা 10 বছৰমান কাম কৰা নাছিলোঁ মোৰ মন নোযোৱা হৈছিল এক্টিং কৰিবলৈ লাষ্ট চিনেমাখনো কৰিলোঁ আকৌ সেই প্ৰিয়াৰ প্ৰিয় মুনীন বৰুৱাদেৱৰ সেইখনো সেই জুবিনৰ লগতে কৰিছিলোঁ জুবিনে এই কেৰেক্টাৰটো কোনে কৰিব বুলি মেজৰ কেৰেক্টাৰ যথেষ্ট মই চিনেমাখনৰ সেই বিশেষ কৈ নিদিওঁ এতিয়া ইয়াত মোৰ মানে গোটেই 99.9% ছিকুৱেঞ্চে মোৰ তাৰ লগত গোটেই সেইকাৰণে তাৰমানে চিনেমাখন চোৱাৰ পিছত মই কিমান দূৰ চিনেমাখন চাব পাৰিম মোৰ কাৰণে অকণমান কষ্ট হ'ব সেইটো ভাবি আছোঁ এতিয়াও তাৰমানে নোৱাৰিমে চাগে ভালকৈ চাব কিন্তু আশা এটা আছে তাক দেখা পাম যে তাক আকৌ দেখা পাম হাঁহি ফূৰ্তি কৰা এই মানুহটোক আকৌ যেন আমাৰ মাজলৈ ঘূৰি আহিব সেই এটা আশা লৈ পেলাই চাম কিন্তু কিমান দূৰ চাব পাৰোঁ নিজে এতিয়ালৈকে মানে মানসিকভাৱে মাজে মাজে বৰ কিবা লাগি যায় তাৰমানে এতিয়া সেই 99.9% ছিকুৱেঞ্চ মোৰ জুবিনৰ লগত আৰু চৰিত্ৰটো এনেকুৱা এটা ইম'চনেল এটাচ হৈ আছিল চিনেমাখন চোৱাৰ পিছতে মানুহে গম পাব ৰাহুলৰ যিটো চৰিত্ৰ ৰাহুলৰ অঁ ৰাহুল তাৰতো ৰাহুল আপোনাৰ যদি কেৰেক্টাৰটোৰ নামটো কয় দেৱদা দেৱ মোৰ কেৰেক্টাৰটো তাতকৈ বেছি একো নকওঁ কমন নাম এটা দেৱদা মানে চবেই মাতিব পৰা ধুনীয়া নাম এটা দেৱদা মই দেৱদা মোকতো জীয়াই থৈ গ'লতো মৰা এক্টৰ এটা সি আকৌ জীয়াই থৈ গ'ল কিন্তু জুবিনটো এটা ঈশ্বৰৰ সদৃশ মানুহ জীয়াব যে পাৰে মোৰ এক্টৰটো মৰি থকা মানুহটোক জীয়াই দিলে আকৌ মই ইমানেই ক'ম তাৰ বাহিৰে বেছি নাই কেৰেক্টাৰতেই সেই হাঁহি ফূৰ্তি কৰি থকা মানুহটো তাৰমানে ইয়াত নাই ইয়াত একদম কেৰেক্টাৰ 1 মিনিটো কেৰেক্টাৰটোৰ পৰা ওলোৱা নাই সাংঘাতিক কষ্ট কৰিছে তাৰমানে কিমান লেভেলৰ অভিনেতা জুবিন গাৰ্গ এইখনত আকৌ প্ৰমাণ কৰি থৈ যাব আৰু এই মুহূৰ্তত মোৰ সৈতে আছে এই ৰৈ ৰৈ বিনালেৰ আৱ সংগীতৰ শেহতীয়া যিখিনি কাম কৰিছিলে তেওঁ হৈছে পৰান্দা মোৰ লগত আছে যাক আমি জ'জ' বুলি কওঁ আৰু অত্যন্ত চেলেঞ্জ আছিলে আচলতে জুবিনদাবিহীন এই চলচ্চিত্ৰখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দাদাক মই প্ৰথমে যিহেতু কাইলৈ 31 তাৰিখ আৰু যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে আপোনাৰ বাবে চেলেঞ্জ আছিলে আচলতে কেনেধৰণে প্ৰস্তুতি আগবঢ়ালে এই গোটেই প্ৰক্ৰিয়াটো প্ৰস্তুতি কৰিবলৈ আচলতে সময় নাছিলে জুবিনদা যিদিনা নোহোৱা হোৱা খবৰটো আহিলে তাৰ ঠিক এদিন বা দুদিনৰ পিছতে গৰিমা বা আৰু ৰাজেশ দাই মোক দায়িত্বটো অৰ্পণ কৰিলে যে আধৰুৱা যিখিনি কাম আছিলে সেইখিনি সম্পূৰ্ণ কৰিলে বিশেষকৈ বেকগ্ৰাউণ্ড মিউজিকত জুবিনদাই বিশেষ একো আগবঢ়াই থৈ যাব পৰা নাছিলে গানখিনি কৰি থৈ গৈছিলে তো প্ৰস্তুতিৰ কাৰণে সময় মই নাই পোৱা লাগিছিলে প্ৰথমতে আপোনাক যেতিয়া সেই অফাৰটো আপোনাক চাব পৰা নাছিলোঁ মই চিনেমাখন মই 3 দিনটো চাব নোৱাৰিলোঁ 4 নম্বৰ দিনা ৰাহুল আৰু ৰাহুলৰ ভায়েক ৰোহনক মই বহুৱাই লৈ তেতিয়াহে চিনেমাখন চাব পাৰিছোঁ আৰু মানে জুবিন গাৰ্গৰ লগত ইয়াৰ আগতেও মোক কেইবাখনো চিনেমাত আমি একেলগে কাম কৰিছোঁ ৰত্নাকৰ কৰিছোঁ ৰত্নাকৰ মই বেকগ্ৰাউণ্ড কৰিছোঁ জুবিনদাই মিউজিক কৰিছে তাৰপিছত চিকাৰ শেহতীয়াকৈ ভাইমন দা আমি একেলগে কৰিলোঁ কিন্তু এইখন চিনেমাত মানে কি আৰু সকলোতে এটা গাইডেঞ্চ পাইছিলোঁ যেনে জুবিন দা আছে এখন চিনেমাত তেওঁ নাই মোক হয়তো কেতিয়াবা গালিও খাইছিলোঁ তেওঁৰ পৰা মোক চাইলেঞ্চ লাগে এইখিনি মিউজিক কেলৈ কৰিছ তই তো সেই বস্তুবিলাক নাই এবাৰ তো চেষ্টা কৰিছোঁ যে তেওঁ যেনেধৰণে বিচাৰে বা অসমৰ মানুহে ইমান দিনে তেওঁক যেনেদৰে শুনি আহিছে তেওঁৰ চিনেমাবিলাকৰ মিউজিক যেনেধৰণে শুনি আহিছে তেনেকুৱা কৰিবলৈকে চেষ্টা কৰিছোঁ কিমান পাৰিছোঁ নাজানো ইম'চনেলি কৰিছোঁ টেকনিকেলি হয়তো ভুল হ'ব পাৰোঁ বহুতখিনি ক্ষেত্ৰত আৰু মই আচলতে একে সময়তে এইখিনিতো মানে বিৰাট এটা হেৰিটোতো আছে যিটো মানে দুখটোতো আছে একে সময়তে মই ক'ৰবাত নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে মই তেখেতক এই ধৰণে এটা শ্ৰদ্ধাঞ্জলি দিবলৈ পাইছোঁ মিউজিচিয়ান হিচাপে মই দিব পৰা আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলিটো চাগে এইটো হ'ব যে মই তেওঁৰ অসম্পূৰ্ণ কামখিনি সম্পূৰ্ণ কৰাৰ সুযোগ পালোঁ আৰু তাৰ কাৰণে মই ৰাজেশ ভূঞা গৰিমা শইকীয়া গাৰ্গ আৰু এই গোটেই শ্যামন্তক দা এই গোটেই টিমটোকে আচলতে মই ধন্যবাদ দিব লাগিব ভয় লাগিছিলে নেকি যেতিয়া প্ৰথমতে ধৰি লওক ডেফিনেটলি লাগিছিলে আগতে চিনেমাক মোক কৈছোঁ মই আগতে তেওঁ আছিলে তেওঁ মোক কৈছিলে মই কিবা এটা নাজানিলে আমি অকল চিনেমা বা গানৰ কামখিনিৰ ক্ষেত্ৰতে মানে যিকোনো কথাতে অসমৰ প্ৰত্যেকজন মিউজিচিয়ানে কিবা এটা হ'লেই আমি জুবিনদাৰ মুখলৈকে চাওঁ ৰাতি বোলে
12টা 1টা বজাত কোনোবা এজন হস্পিটেলাইজ হৈছে সেই ফোনটো জুবিন গাৰ্গৰ ওচৰলৈকে যায় তো সেই মানুহজন নথকাকৈ মানে এইটো ভাবিব নোৱাৰা কথা আচলতে এইখন চিনেমা দাদাই নিজে কৰা কথা আছিলে আৰু এইখন চিনেমাৰ বিষয়ে দাদাৰ মোৰ মাজত বিশেষ কোনো কথা বতৰা হোৱা নাছিলে কিন্তু আমি মাজে মাজে কিছুমান সময় শ্বেয়াৰ কৰোঁ কেতিয়াবা তেওঁ মোৰ ষ্টুডিঅ'লৈ আহে মই তেওঁৰ ষ্টুডিঅ'লৈ আহিছোঁ কেতিয়াবা হয়তো তেওঁৰ কিছুমান গান শুনিছোঁ আৰু ৰৈ ৰৈ বিনালেখন যেতিয়া তেওঁ গানবিলাক কম্প'জ কৰি আছিলে তেতিয়া তেওঁ সেইখিনি সময়তে আমি দুবাৰ লগ পাইছোঁ আমি দীঘলীয়াকৈ কথা পাতিছোঁ এটা ৰাতি আমি প্ৰায় গোটেই ৰাতিটোৱে আৰু কথা পাতিছোঁ আৰু গান শুনিছোঁ সেইখিনি সময়তে ৰৈ ৰৈ বিনালে কাম কৰি আছিলে সেইখিনি সময়ত আমি ষ্টিং শুনিছোঁ আমি বহেমিয়ান ৰেপছডি শুনিছোঁ সেই বিষয়ে কথা পাতিছোঁ তো সেই বস্তুবিলাক মোৰ মনত অকণমান ক্ৰিয়া কৰিলে যেতিয়া হেৰি হ'ল যে তেখেতে সেই ৰৈ ৰৈ বিনালে মিউজিক কম্প'জ কৰি থাকোঁতে তেখেতনো কেনেকুৱা ধৰণৰ এটা মানে মুডত আছিলে তেখেতে কেনেকুৱা ধৰণৰ মিউজিক কৰিবলৈ বিচাৰিছিলে তেনেকেই মই উলিয়াই ল'ব লগা হৈছে কাৰণ তেওঁতো মোক একো কৈ থৈ যাব নোৱাৰিলে আৰু মানে তেওঁৰ নিচিনা কৰাটো অসম্ভৱ জুবিন গাৰ্গ কোনো হ'ব পাৰিব জুবিন গাৰ্গৰ নিচিনা কোনে মিউজিক কৰিব পাৰিব আমি যদি 5% মানো কৰিব পাৰিছোঁ মই সেইটোকে মই সাৰ্থকতা বুলি ভাবিম নিজৰ যেতিয়া আপুনি ধৰি লওক সম্পূৰ্ণ স্ক্ৰিপ্টখন পঢ়িলে স্ক্ৰিপ্টখন পঢ়াৰ পিছত যিহেতু দাদা নাইকিয়া সেই অনুভৱটোতো বা সেই কথাখিনি থাকে এইখিনি সময়ত মোক সহায় কৰিছে মোক ৰাহুল গৌতম শৰ্মাই সহায় কৰিছে মোক ৰাজেশ ভূঞাই সহায় কৰিছে তেওঁলোকে মোক বুজাই দিছে যে এইটো বস্তু আমি এনেকৈ শ্বুট কৰিছিলোঁ জুবিন দাই এইটো কৈছিলে জুবিন দাই এইটো কৈছে কাৰণ প্ৰথমৰখিনি মই একোৱেই নাজানো মই শ্বুটিঙৰ পৰ্যায়লৈকে একো নাজানো মই তাৰ পিছৰখিনিহে মই পাইছোঁ গতিকে তেওঁলোকে মোক যথেষ্টখিনি সহায় কৰিছে কৈছে যে এইখিনি বস্তু এনেকৈ বিচাৰিছিলে তো সেই মই যে ক'লোঁ তেওঁৰ লগত যিখিনি মই জুবিন গাৰ্গৰ লগত যিখিনি কথা পাতিছিলোঁ যোৱা 6 মাহ এবছৰৰ ভিতৰত যিখিনি সময়ত তেওঁ ৰৈ ৰৈ বিনালে কাম পূৰা মানে প্ৰেক্টিকেলি কৰি আছিলে তেওঁতো বহুত বছৰৰ পৰাই কাম কৰি আছিলে সেইখনৰ ওপৰত চিন্তাও কৰি আছিলে সেই সময়খিনিৰ আমাৰ মাজৰ যিখিনি কথোপকথন যিখিনি গান আমি শ্বেয়াৰ কৰিছিলোঁ প্লে'লিষ্টবিলাক আমাৰ অলমষ্ট একেই হয় তো সেই তেনেকুৱা সেই কথাখিনিৰ ওপৰত বেছ কৰিয়ে মিউজিকখিনি কৰিবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত মোৰ সৈতে আছে ৰৈ ৰৈ বিনালেৰ প্ৰযোজক শ্যামন্ত গৌতম যি কেৱল প্ৰযোজকেই নহয় তেওঁ জুবিনদাৰ শৈশৱৰ বন্ধু দাদা কাইলৈ সেই বহু প্ৰত্যাশিত দিনটো কি হয় তাকে এতিয়া ইমান দিনেতো আমি গোটেই টীমটোৱে কামখিনি কৰি থাকোঁতে কামেই কৰি থকা হৈছে যে বস্তুটো ৰেডি হওক এতিয়া কালি যেতিয়া সকলো বম্বেৰ পৰা উভতি আহিছে আমাৰ কমপ্লিট হ'ল এতিয়াহে বস্তুবোৰ মনলৈ আহিছে ফিল হৈছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই কেতিয়াও লগ নাপাম প্ৰতিবাৰে গুৱাহাটীলৈ আহিলে প্ৰথম কামটোৱে ফোন কৰা হয় জুবিন গাৰ্গক ফোন কৰোঁ এবাৰ লগ কৰিবলৈ যাওঁ এই বস্তুবোৰ এতিয়া মানে আৰু বেছি অনুভৱ হৈছে আৰু ইমান সপোনৰ যিখন চিনেমা ফাইনেল অৱস্থাত দেখা নোপোৱাৰ বাবে সেই কষ্টটো সদায় থাকি যাব কিন্তু তথাপিও তেওঁ যেনেকৈ ভাবিছিলে আমি পৰাপক্ষত যিমান পাৰোঁ তেনেকেই কৰিবলৈ চেষ্টা কৰিছোঁ গোটেই টীমটোৱে দিনে ৰাতিয়ে লাগি স্পেচিয়েলি ক'ব লাগিব পৰাণৰ কথা কাৰণ জুবিন গাৰ্গে নিজে বেকগ্ৰাউণ্ড মিউজিক কৰাৰ কথা আছিলে আৰু কৈছিলে যে মই চব প্লেন কৰি থৈছোঁ 21 তাৰিখে আহিম বেকগ্ৰাউণ্ড মিউজিক কৰিম আৰু ডাবিং কৰিম কিন্তু সেই সময়ত তেওঁৰ অনুপস্থিতিত বেলেগ এজনে আৰু জুবিন গাৰ্গৰ পজিশ্যনটো ফিল কৰিবলৈ এইটো সাধাৰণ কথা নহয় আৰু যিহেতু প্ৰজেক্টটোৰ লগত জড়িত নাছিলে পৰাণ এই সময়খিনিত দিনে মই দেখিছোঁ আৰু মানে 20 ঘণ্টাতকৈও বেছি হয়তো কেইবাদিনো খোৱাও নাই কৰি গোটেইখিনি উলিয়াইছে আৰু সেই একেটা এক্সপেক্টেশ্যনত যে সেইটো ষ্টেণ্ডাৰ্ডেই হ'ব লাগিব জুবিন গাৰ্গে কেনেকৈ বিচাৰিছিলে কেনেকৈ কৰিলে হয় সেইবোৰ ৰাখি মনত কামখিনি কৰিছে গতিকে গোটেই টীমটো আৰু বহুত বেলেগ ধৰণৰ মানুহ আহি আমাৰ লগত সংযোজিত হ'ল ধ্ৰুৱ ফুকনৰ নাম ক'ব লাগিব তেওঁ আহি পেলাই সংযোজিত হ'ল পাপন জয় বৰুৱা যিমান আৰু বহুত এৰেঞ্জাৰ যিমান আছিলে সকলোৱে আমাক বেলেগ ধৰণে সহায় কৰিছে নীলোৎপল তো গতিকে এই সকলোবোৰ নোহোৱা হ'লে হয়তো কামখিনি হৈ নুঠিলে হয় আৰু মই ভাবোঁ এই গোটেইবোৰ বস্তু জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা মানুহৰ শ্ৰদ্ধা সেইকাৰণে হৈ উঠিছে প্ৰথমে প্ৰায় কাৰণ কেলৈ আমাৰ এই চিনেমাখন স্পেচিয়েলি পাৰফেক্ট হ'বৰ কাৰণে স্ক্ৰিপ্টত এইবাৰ বহুত সময় দিয়া হ'ল অলমষ্ট
2 বছৰ। তাৰপিছত লোকেশ্যন চাবলৈও লোকেশ্যন ৰেকি কৰিবলৈ এবছৰ আগতে নিজে জুবিন গাৰ্গ গৈছিলে, ৰাজেশ ভূঞা গৈছিলে, আমি পণ্ডিচেৰী গৈছিলোঁ, বেলেগ বেলেগ জেগা চাইছিলে। আৰু যিহেতু মিউজিকেল চিনেমা নিজৰ লগত জড়িত, গানবোৰ আজি 3-4 বছৰৰ পৰা আগৰ পৰা আৰম্ভ কৰিছিলে। গানবোৰ প্ৰতিটো ভগাই গৈছিলে যে কোনে মিক্স কৰিব, কোনে কি কৰিব, কেনেকুৱা কালাৰ হ'ব লাগিব, সুমন দুৱৰাক স্পেচিয়েলি লাইটিং কেনেকুৱা হ'ব লাগিব, কালাৰ কেনেকুৱা হ'ব লাগিব, এডিটিং কেনেকুৱা হ'ব লাগিব, চব কৰি থৈ গৈছে। গতিকে সেইমতে সকলোৱে কৰিছে। আৰু এতিয়া লাষ্টত দেখি পেলাই আমিও এটলিষ্ট ছেটিছফাইড যে বস্তুখিনি জুবিন গাৰ্গে যেনেকৈ বিচাৰিছিলে আমি হয়তো দিব পাৰিছোঁ। ক'ৰবাত যেন এনেকুৱা লাগিছে ট্ৰেইলাৰটো মুকলি হৈছে, ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে ধুমুহাৰ সৃষ্টি হৈছে, কোনেও আৱেগ ধৰি ৰাখিব পৰা নাই। আৰু চিনেমাখনৰ গোটেই যিটো প্ৰক্ৰিয়া, ট্ৰেইলাৰটোৰ কথাই কওঁ বা ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকেও নিজেও কৈছে, ক'ৰবাত নহয় ক'ৰবাত যেন কিবা আগতীয়াকৈ কাকতালীয় কিবা সংযোগ হৈ গৈছে। তাকে কেতিয়াবা এনেকুৱা ফিল হয় যে এই গোটেইবোৰ কৰি কৰি যেন মানে বস্তুবোৰ গমেই পাইছিলে নে কওঁতে কওঁতে কিছুমান বস্তু হৈ গ'ল, সেইটোৱে ধৰিব পৰা নোৱাৰিলোঁ। সাগৰৰ বিষয়ে কয়, সাগৰ দেখুওৱা হৈছে, এনেকুৱা এটা ইনচিডেণ্ট দেখুওৱা হৈছে, এনেকুৱা এটা ইনচিডেণ্ট আগতে বম্বেত হৈছিলে, সেই বস্তুটো নিজে দেখুওৱা। কিছুমান ডাইলগ নিজে লাষ্ট মুমেণ্টত চেঞ্জ কৰিছে যে সাগৰখন পাৰ হ'ব পাৰিম নে নোৱাৰিম। তো সেইবোৰ আগতে নাছিলে। যিহেতু তেওঁ নিজেও এজন সংগীতজ্ঞ, মিউজিচিয়ানৰ ষ্টৰী, বহুতবোৰ নিজৰ এক্সপিৰিয়েঞ্চ, নিজৰ লগত হোৱা ঘটনা চিনেমাখনৰ থ্ৰুৱেদি আছে। ডাইলগছ যিমানবোৰ আছে সেইবোৰ ৰাহুলে জুবিন গাৰ্গৰ নিজৰ পাৰ্চনেল ডাইলগৰ পৰা দিছে। গতিকে বহুত মিল থকা যেন ফিল হয়। তো গতিকে আচৰিত কিছুমান সংযোগ ঘটিছে। এতিয়া আমাৰ অসমত অলম'ষ্ট 600টা শ্ব' আজিলৈকে আমাৰ আটাইতকৈ বেছি শ্ব'জ লাগিছিলে হিন্দী চিনেমা, এইখন শ্বাহৰুখ খানৰ এখন চিনেমা, 420টা শ্ব' নে 24টা। কিন্তু এইখনে ৰৈ ৰৈ বিনালে এতিয়া আমাৰ 585টা শ্ব', 600 হ'বগৈ অসমতে। অসমৰ বাহিৰত 150 শ্ব', অসমত অলম'ষ্ট 90টা হলত লাগিছে, অসমৰ বাহিৰত 90তকৈ বেছি, 92টা হলত। গতিকে অদ্ভুত ধৰণৰ এটা মানে জাগৰণ বুলিয়ে ক'ব পাৰি, বা ইণ্টাৰনেশ্যনেল যাব। ইণ্টাৰনেশ্যনেল আমাৰ বেলেগ বেলেগ 15 তাৰিখৰ পাছত 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। আৰু এনেকুৱা জেগাত লাগিছে যিবোৰ মানে কল্পনাৰ বাহিৰৰ আছিলে, যেনে ধৰক পাটনা, ৰাঁচী, ধানবাদ, লক্ষ্ণৌ, জয়পুৰ। চ' অদ্ভুত জেগাত লাগিছে আৰু সকলোৱে আগ্ৰহেৰে বিচাৰিছে। এতিয়া আমাৰ সিদ্ধাৰ্থ গোয়েংকা যিজন আমাৰ ডিষ্ট্ৰিবিউটৰ, তেওঁ জুবিন গাৰ্গৰ লগত বেলেগ ধৰণৰ সম্পৰ্ক এটা আছিলে, মানে ককায়েক ভায়েক টাইপৰ। তেওঁ অদ্ভুত ধৰণেৰে এই ছবিখনৰ লগত লাগি আছে আৰু তেওঁ অলম'ষ্ট চব জেগাতে দিবলৈ সক্ষম হৈছে, যিটো এটা প্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমা হ'ব যে ইমান জেগাত একেলগে ধৰক গোটেইখন মিলি অলম'ষ্ট 800 শ্ব'জ হ'ব দিনে। সেইটো মানে কেতিয়াও মানে কল্পনাৰ অগোচৰ, তাতে অসমীয়া চিনেমা। আৰু এই বস্তুটোৱে জুবিন গাৰ্গে সদায় বিচাৰিছিলে যে আমাৰ চিনেমা গোটেই পৃথিৱীত যাওক, অসমীয়া চিনেমা চাওক। গতিকে এই বস্তুটো যেতিয়া হৈ উঠিছে, আনফৰ্চুনেটলি তেওঁ নাই, সেইটো দুখ লগা কথা। আৰু এই মুহূৰ্তত মোৰ সৈতে আছে ৰৈ ৰৈ বিনালত অভিনয় কৰা চিন্তু দা, আমি সকলোৱে চিন্তু দা বুলি জানো, ওৰফে ধিতিমান ফুকন। আমি দাদাৰ ওচৰলৈ গৈছোঁ। নো ৱৰ্ডছ একচুৱেলি, মানে আমিতো এতিয়াও ফিলটো এনেকুৱা হয় যে আছে, সি আহি আছে, কাম কৰি আছোঁ যদিও দুখৰ মাজত, কিন্তু মানে ফিলটো এতিয়াও আছে যে সি আছে আমাৰ লগত। আৰু ছবিখন সি ৰাফ কাটটো চাই গৈছে। ৰাফ কাটটো মই সামন্তক, জুবিন আৰু গৰিমা আছিলোঁ। ৰাফ কাটটো সি চাইছে।
কিন্তু ফাইনেল প্ৰডাক্টটো সি চাব নাপালে আৰু সেইটো সদায় থাকি যাব আৰু আমাৰ সেইটো আৰু লাইফ লং থাকি যাব কিন্তু যিটো তাৰ ড্ৰিম আছিল আমি হয়তো কাইলৈ তাৰ সেই ড্ৰিমটো ফুলফিলমেণ্ট কৰি দিম বুলি মানে হ'ব বুলি আমি ভাবিছোঁ কাৰণ চিনেমাখন সি যেনেকৈ বিচাৰিছিল সেনেকৈ হৈ উঠিছে স্ক্ৰিপ্টখন কমপ্লিটলি তাৰ চেঞ্জ কৰা বা হোৱাট এভাৰ গোটেই ডিচিশ্যনটো একচুৱেলি তাৰ ৰাজেশে ডাইৰেকশ্যন কৰিছে আৰু সি লিখি থৈছিল এনেকুৱা পৰ্যায়লৈ যে লিখি থৈ বা সেইখিনিলৈকে সি কৰিব এইটো আমিও ভাবাই নাছিলোঁ একচুৱেলি আউট অফ দ্য হেৰি আছিল কিন্তু আই থিংক সি ছবিখন বহুত কষ্ট কৰি কৰিছে এখন ছবি আৰু মই এটা কথা ক'ব পাৰোঁ বিং এ এক্টাৰ চকুত এখন লেন্স পিন্ধি 7 ঘণ্টা 9 ঘণ্টাৰ 0.2 মিটাৰো নেদেখে সি সেনেকৈ আছিলে আৰু ইমান ধুনীয়া অভিনয় কৰি থৈ গৈছে মানুহে মানে এইটো মানে আই থিংক এইটো হিষ্ট্ৰী এইটো মানুহে মনত ৰাখিব তাক এখন চিনেমাত একচুৱেলি আৰু বাকী বস্তুখিনিত সি নিজে কৰে এতিয়া চাওক এই গোটেই গানকেইটা সি নিজে লিখিছে আৰু এতিয়া আপোনালোকে শুনিছে গোটেই গানকেইটা সি লিখিছে লাষ্ট গানটো যিটো থাকি গৈছিল এটা ৰেগে সেইটো লাষ্টত আমাৰ প্ৰডিউচাৰ সামন্তক গৌতমে সমীৰক লিখিব দিলে জজই মিউজিক কৰিছে সেইটো আমি বম্বেত কমপ্লিট কৰিছোঁ সেইটো পাপন আৰু হেৰিয়ে গাইছে আমাৰ জয় বৰুৱাই গাইছে হয় হয় থাকিব সেই গানটো বাকী গোটেই পৰিকল্পনা গোটেই সি কেনেকৈ সাগৰত যাব কি এইবিলাক চব একচুৱেলি তাৰ হয় এই গোটেই বস্তুখিনি সেইটো সি ক'ৰবাত কিবা এটা কাকতালীয় সংযোগ যেন লগা নাই নে আপোনালোকেও এতিয়া যিহেতু চাইছে গোটেই ঘটনাটো ঘটাৰ পিছত নাই সাগৰখনৰ প্ৰতি এটা ভয় সোমাই গ'ল মইতো মই সাগৰ খুব ভাল পাওঁ গতিকে এতিয়া মোৰ সাগৰৰ প্ৰতি এটা ভয় সোমাই গ'ল মই চাগে আৰু কেতিয়াও সাগৰৰ পাৰলৈ যাব নোৱাৰিম আৰু বিশ্বাস নহয় তাৰমানে এতিয়াও মোৰতো মানে মই লাইফত আই লষ্ট মাই পেৰেণ্টছ আই লষ্ট মষ্ট অফ মাই লাভেবল হেৰি তো ইয়ে আছিল এতিয়া ইও নাই তো মানে সেইটো এতিয়ালৈকে অহা নাই ফিলটো আৰু মানুহে চিনেমাখন চাওক আৰু মানে ইটছ এ হিজ ড্ৰিম একচুৱেলি তাৰ সপোন আছিল এখন চিনেমা আৰু খুব ধুনীয়াকৈ কৰিছে আমাৰ পৰিচালনা ধুনীয়া হৈছে প্ৰডাকশ্যন ভাল হৈছে কাম ভাল হৈছে গতিকে মানুহখিনি আহক ছবিখন উপভোগ কৰক আৰু তাৰ যিটো লাষ্ট সপোন আছিল সেই সপোনটো যেন মানুহে চায় যিটো চলচ্চিত্ৰখনত আপুনিও অভিনয় কৰিছে গতিকে বিভিন্ন চৰিত্ৰ আছে প্ৰায় 70জনৰো অধিক কলা কুশলীয়ে চলচ্চিত্ৰখনত কৰিছে গতিকে আপোনাৰ এনেই চৰিত্ৰটোৰ নামটো যদি কেনেকুৱা নাই তাৰ সদায় মই মানে নিগেটিভত এক্টিং কৰিলে সি খুব ভাল পায় আৰু হয়তো মানুহে এনেকুৱা অলপ এনজয় কৰে চাগে কাঞ্চনজংঘাখন চোৱাৰ পিছত গতিকে সেই নিগেটিভে কেৰেক্টাৰ আৰু সেইখিনি ৰাহুলে ভালকৈ লিখিছে তো পিছৰখিনি কালিহে চালে গম পাব আপোনালোকে যিজন মানুহৰ সপোনৰ এটা প্ৰজেক্ট আছিলে ড্ৰিম প্ৰজেক্ট সেই ড্ৰিম প্ৰজেক্টটোৰ পিছত লাগি কিন্তু সেই মানুহজনে আচলতে আজিৰ তাৰিখত কায়িকভাৱে আমাৰ মাজত নাই কিন্তু তথাপিও কাইলৈ যিহেতু ছবিগৃহলৈ আহিব বহুল চৰ্চিত এইখন আৰু জুবিনদাৰ শেষৰখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে গতিকে সকলো আহক অন্ততঃ বাণিজ্যিক কথাখিনি বাদ দি পেলাই অন্ততঃ জুবিন গাৰ্গ নামৰ সেই সত্তাটোক এবাৰ পুনৰ আৱিষ্কাৰ কৰক সি